ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ২০ নং জয়ৰামকুচি পৰিষদত বিজেপি প্ৰাৰ্থী প্ৰেমজলি ৰাভাৰ বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ। উৎসৱমুখৰ পৰিৱেশত অংশগ্ৰহণ APDCLৰ সঞ্চালক প্ৰধানৰ। গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ ২০টা পৰিষদৰ নিৰ্বাচনৰ বাবে শনিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। অহা ২ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২০টা সমষ্টি গোৱালপাৰা জিলাৰ আৰু ১৬টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। উল্লেখ্য যে ২০ নং জয়ৰামকুচি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে কোনো দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী প্ৰেমজলি ৰাভাৰ জয়লাভ নিশ্চিত হৈ পৰিছে। প্ৰাৰ্থীগৰাকীৰ জয়লাভত জয়ৰামকুচি অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিজয় উল্লাস অনুষ্ঠানত অংশগ্ৰহণ কৰে APDCLৰ সঞ্চালক প্ৰধান প্ৰকাশ কাশ্যপৰ লগতে বিজেপিৰ নেতা কৰ্মীসকল আৰু ৰাভা আসন যৌথ মঞ্চৰ বিষয়ববীয়া সকলো উপস্থিত থাকে। নমস্কাৰ। প্ৰথমে মই ইয়াত থকা সকলোসমূহ ৰাইজক মই মোৰ পৰা শ্ৰদ্ধা। আজি মই বিনা প্ৰতিদ্বন্দ্বিতাৰে মই আজি জিকিবলৈ সক্ষম হৈছোঁ, সেইকাৰণে মই বহুত ধন্যবাদ। মাননীয় হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মই ইমান আমাৰ ২০ নং জয়ৰামকুচি সমষ্টিৰ পৰা ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ ইমান মোক মৰমভাৱে আঁকোৱালি লৈছে, ইয়াৰ কাৰণে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনা আৰু ইয়াত থকা সমূহ ৰাইজক লৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা সমষ্টি হিচাপে ভাবিলে ৰাভা আসন অটোনমাস কাউন্সিলৰ এটা সমষ্টি হিচাপে ভাবিলে এইটো ভুল ভবা হ'ব। জয়ৰামকুচি মেঘালয়ৰ বৰ্ডাৰ এৰিয়া, ইয়াৰ পৰাই অসম মেঘালয়ৰ বৰ্ডাৰটো আমাৰ মাজত বৰ্ডাৰ ডিষ্ট্ৰিবিউশ্যনটো হয়। এইটো এটা বাংলাদেশী ইলিগেল মাইগ্ৰেণ্টছৰ কৰিডৰো হয়, ইলিগেল বিজনেছৰ। ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ওলাই যোৱাৰ এটাই ইয়াৰ সবল সন্দেহ যে এতিয়া আগে পিছে হৈ যোৱা আইন বিৰোধী কাৰ্যকলাপবিলাক সম্পূৰ্ণৰূপে নিষেধ কৰা হ'ব। আমি প্ৰকৃতাৰ্থত এটা এনেকুৱা দল যিয়ে দেশক ভাল পায়, যিয়ে APJ আব্দুল কালামৰ নিচিনা মানুহক সন্মান দিব জানে আৰু বুৰহান ৱানিৰ নিচিনা মানুহক শাস্তিও দিব জানে। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল য'ত আমি NDA হিচাপে কাম কৰি আছোঁ আৰু আমি সৌভাগ্যৱান গোৱালপাৰা জিলাত এটাই সমষ্টি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, য'ত আমাৰ প্ৰেমাজলি ৰাভা ডাঙৰীয়ানী, মোৰ ভণ্টি প্ৰেমাজলি ৰাভা, তাই আৰু দুলুমণি হাজং আমাৰ মণ্ডল প্ৰেচিডেণ্ট, তেওঁলোক দুজনৰ সক্ৰিয়তাত এইখিনি সম্ভৱ হ'ল। আৰু ইয়াত দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ যৌথ মঞ্চৰ CM টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ইয়াত কৃতিত্ব আছে। আৰু আমি সেই সকলো মানুহক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যে কাৰণ এই অঞ্চলটো মোৰ নিজৰ অঞ্চল, কাৰণ মোৰ ঘৰৰ চাৰিওফালে থকা অঞ্চল। আৰু মই ধন্যবাদ জনাইছোঁ এই অঞ্চলৰ ৰাইজক, যিহেতুকে মই বিজেপি কৰোঁ, বিজেপিৰ কেণ্ডিডেট দিয়া হৈছিলে। আৰু ইয়াত যিহেতুকে কংগ্ৰেছক কেণ্ডিডেট নিদিলে, ইণ্ডিপেণ্ডেণ্টো কোনো নেখেলিলে, ৰাইজৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা এইটো আস্থাৰ এটা চিহ্ন হয়, টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ প্ৰতি থকা এটা আস্থাৰ চিহ্ন হয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা এটা আস্থাৰ চিহ্ন হয়, দুলুমণি হাজং ডাঙৰীয়ানীৰ প্ৰতি এইটো এটা আস্থাৰ চিহ্ন হয়, দীপাংকৰ নাথ ডাঙৰীয়াৰ প্ৰতি থকা আস্থাৰ চিহ্ন হয়, দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি থকা আস্থাৰ চিহ্ন হয়, আৰু JP নাড্ডা ডাঙৰীয়াৰ প্ৰতি থকা আস্থাৰ চিহ্ন হয়। আৰু আমি এই অঞ্চলটো যিহেতুকে বহুত পিছপৰা অঞ্চল, আমি বহুত আগুৱাই লৈ যাম। অসম চৰকাৰেও ইয়াত খুব ভালকৈ দৃষ্টি দিব। ৰাভা আসন স্বায়ত্তশাসিত পৰিষদ আমি জিকিলোৱে, ৩৬টা আমি জিকিম। আৰু গতিকে টংকেশ্বৰ ৰাভা ডাঙৰীয়াও খুব ভালকৈ চকু দিব আৰু ইয়াত খুব সুন্দৰ এটা বাতাবৰণ সৃষ্টি হ'ব, মই এইখিনি কথাই ক'লোঁ। আৰু প্ৰেমাজলি ৰাভা তেখেতৰ নিজৰ ব্যক্তিগত জনপ্ৰিয়তা আছে, ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ শক্তি আছে, যৌথ নিজৰ শক্তি আছে। আমি সকলোৱে মিলি একত্ৰিতভাৱে
মণ্ডল সভাপতি দুলুমণি হাজঙৰ নেতৃত্বত আমি এইটো আনকণ্টেষ্টেড কৰাই ল'ব পাৰিলোঁ। তাৰ কাৰণে মই বিজেপি সংগঠনক ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা চাহিৰ আব্বানীৰ ৰিপৰ্ট, সংবাদ লহৰ।